আজি আমাৰ সাহিত্য জগতৰ ভটাতৰা বিশিষ্ট সাহিত্যিক মামনি ৰয়ছম গোস্বামী বাইদেউ পদ্মশ্ৰী বঁটা প্ৰাপক তেখেতৰ আজি 14 সংখ্যক মৃত্যু বাৰ্ষিকী আৰু তেখেতৰ মৃত্যু বাৰ্ষিকীত একাজলি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ কামৰূপ মহানগৰ জিলা সমিতি আৰু লগতে জালুকবাৰী নাগৰিক সমিতি আৰু প্ৰথম প্ৰয়াসৰ সহযোগত জালুকবাৰী লাচিত উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু এনেকুৱা অনুষ্ঠানবোৰৰ জৰিয়তে আমি মহান ব্যক্তিসকলক স্মৰণ কৰি তেওঁলোকৰ সৃষ্টিৰাজিক যাতে আমি মনত ৰাখিব পাৰোঁ নতুন প্ৰজন্মৰ মাজত তেখেতসকলৰ যি সৃষ্টিৰাজি আছিলে সেইবোৰ জিলিকাই ৰখাৰ কাৰণে আমি প্ৰয়াস সদায় অব্যাহত ৰাখিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে আমাৰ অসমৰ যিসকল মহান ব্যক্তি আছে তেওঁলোকক স্মৰণ কৰাৰ নিমিত্তে এনেকুৱা অনুষ্ঠানবোৰৰ আমি আয়োজন কৰোঁ যাতে নৱপ্ৰজন্মই এই মহান ব্যক্তিসকলক চিনাকি হৈ থাকে, তেওঁলোকক যাতে নতুন প্ৰজন্মই পাহৰি নাযায়, তেওঁলোকৰ যিবিলাক সৃষ্টিৰাজি তেওঁলোকৰ যিবিলাক গুণ গৰিমা সেই সকলোখিনি যাতে ৰাইজৰ মাজত প্ৰচাৰ হৈ থাকে সেইকাৰণে আমি এই অনুষ্ঠানসমূহৰ আয়োজন কৰিছিলোঁ আৰু কৰি আহিছোঁ। আজিও ঠিক তেনেদৰে লাচিত উদ্যানত জালুকবাৰীত আমি মামনি ৰয়ছম গোস্বামী বাইদেউৰ জীয়াই ৰখাৰ স্বাৰ্থত আমাৰ হৃদয়ত যাতে তেওঁ জীয়াই থাকে তাৰ কাৰণে আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ আৰু আজি যিখিনি মহান ব্যক্তি ইয়াত উপস্থিত হৈ আমাক সহায় সহযোগিতা কৰিলে বা অনুষ্ঠানটো সফল ৰূপায়ণ কৰাত সহায় কৰিলে সকলোলৈকে জাতীয় মহিলা পৰিষদ কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এনেকৈয়ে সদায় এই মহান ব্যক্তিসকলক জীয়াই ৰখাৰ কাৰণে আমি প্ৰয়াস কৰি যাম। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ উদ্যোগত আমাৰ মহান লেখিকা অসমৰ আদৰ্শ মামনি ৰয়ছম গোস্বামীৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তাত আমাৰ জালুকবাৰী নাগৰিক কমিটিৰ সহযোগ আছিলে আৰু তেখেতসকলে আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে ইয়াতে আহিলোঁ আৰু মামনি বাইদেউৰ প্ৰতিচ্ছবিত চাকি এগছি জ্বলালোঁ আৰু আশা ৰাখোঁ যে মামনি বাইদেউ য'তেই আছে চিৰশান্তিত থাকক সেয়ে কামনা কৰোঁ।